থাম্বনেলটো চাই নিশ্চয় আপোনালোকে বুজি পাইছে মই আজি কিহৰ বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছো সো ৰিসেন্টলি যে যোৱা 27/5/2025 তাৰিখে DW ৱেবছাইটত এখন সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট পাবলিশ হৈছিলে যি সকলে মানে কোৰ্ট কেছ কৰিছিলে কোৰ্ট কেছ নম্বৰটো ইয়াত দিয়া আছে WP(C 19512025 because Dev and others similarly situated case and submit documents in support of their service in as ইমান কথাখিনি তুলতে বুজাই দিছো যি অকল ক্যান্ডিডেট NIOS ৰ জৰিয়তে ডিলেট কৰিছিল 18 মান্থৰ ঠিক আছে তেখেতসকলে যেটো ক্লেম কৰিছিল যে তেখেতসকলক চাকৰি বাবে যোগ্য যেটো অলৰেডি অসম গভৰ্ণমেণ্টে তেখেতসকলক এপইন্টমেন্ট দিছে DW আন্ডাৰত ঠিক আছে এতিয়া কথা হ'ল যি সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট ওলাই গল অলৰেডি 27 তাৰিখে যোৱা 27/5/2025 তাৰিখে ইয়াত বহুত ক্যান্ডিডেট আছে ঠিক আছে যি সকল ক্যান্ডিডেট ৰেগুলাৰ ডিলেট বা সিআরটি ডিলেট হয় তেখেতসকল আছিলে এই কথাকল সাৰ আউটকল আছিল NIS ডিলেট কৰা তেখেতসকলে UP আৰু LP দুইটা পোষ্টতে এপ্লাই কৰিছে NIS ডিলেট সাৰ্টিফিকেটৰে ঠিক আছে সো এই তেখেতসকলে কেনেদৰে চাকৰি পাব কি কৰিব লাগিব বুজি পাইছেনে DW বিচাৰিছে কি সো প্ৰথমতে কৈ দিছো তেখেতসকলৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব 2nd and 3rd June 2025 তাৰিখে 11টা বজাৰ পৰা 5টা বজালৈ কনফাৰেন্স হল অফ ডিৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যন এতিয়া কথা হ'ল NIS ডিএলএড কোন সকল ক্যান্ডিডেট ভ্যালিড ইয়াত লিখা আছে অনলাইন তেখেতসকল লৈ যাব অনলাইন এপ্লিকেশন চোৱা তেখেতসকলে কি লৈ যাব লাগিব যি সকল NIS ক্যান্ডিডেট তেখেতসকলে যদি LP UP পোষ্টত DW চাকৰি কৰিব বিচাৰে তেখেতসকলে ফাৰ্স্ট কি লৈ যাব লাগিব এডমিশন ৰেকৰ্ড অথবা স্লিপ অফ ডিএলএড তেখেতসকলে ডিএলএড এডমিশন কৰোতে যি এখন যে নিশ্চয় স্লিপ দিছে সেই স্লিপখন লৈ যাব লাগিব ঠিক আছে মানি ৰিসিপ্ট হক বা এডমিশন ৰেকৰ্ডৰ কাৰণে যি হক সেইখন তেখেতসকলে লৈ যাব লাগিব দুই নম্বৰতে কি এপইন্টমেন্ট লেটাৰ ঠিক আছে এপইন্টমেন্ট লেটাৰ এতিয়া যিখন স্কুলত এখন ব্যক্তিগত বা সৰকাৰি হক যিখন স্কুলত তেখেতসকলে 2017 চনৰ 10/8/2017 আগতে অৰ্থাৎ চাকৰি কৰি থকা বুলি প্ৰমাণ দিব লাগিব ঠিক আছে এতিয়া যিসকল NIS ক্যান্ডিডেটে ডিএলএড কৰি আছে ঠিক আছে তেখেতসকলে তো কোনোবা এখন স্কুলৰ জৰিয়তে নিশ্চয় NIS ডিএলএড কৰিছে যিকোনো স্কুলৰ সেই স্কুলৰ যে তেখেতে কাম কৰি আছে ঠিক আছে 10/8/2017 লৈকে কাম কৰি আছে বা ডিএলএড কৰি থকা তেখেতসকলে ইন সাৰ্ভিস কৰি আছে তেখেতসকলে কি কৰিব লাগিব প্ৰুফ দিব লাগিব কি এপইন্টমেন্ট লেটাৰ লৈ যাব লাগিব বা মিনিটস অফ দা SMC যদি SMC তেখেতসকলক নিযুক্তি দিছে SMC নিশ্চয় যিকোনো ৰেকৰ্ড আছে সেই ৰেকৰ্ডটো লৈ যাব লাগিব আৰু এটেন্ডেন্স ৰেজিষ্টাৰ অফ দি স্কুল অথেন্টিকেট অৰ্থাৎ তেখেতসকলে লগতে কি দিব লাগিব এটেন্ডেন্স ৰেজিষ্টাৰ ৰেকৰ্ড এটেন্ডেন্স কপি সিগনেচাৰ কৰিছে নিশ্চয় তেখেতসকলেও যেহেতু শিক্ষকে আছিলে ঠিক আছে তেখেতসকলে শিক্ষক আছিলে গতিকে তেখেতসকলে এই এটেন্ডেন্স কপি লৈ যাব লাগিব লগতে ইউডেস ৰেকৰ্ড এজ এ প্ৰুফ দ্যাট দে ওয়ার ইন সার্ভিস এজ অত ইমান আৰু ইউডেস ৰেকৰ্ড এতিয়া কথাটো হ'ল ইউডেস যেহেতু আমাৰ স্কুল বিলাকত থাকে সকলো স্কুলৰে ইউডেস আছে প্ৰাইভেট হক বা ব্যক্তিগত দুই এখনৰ ইউডেস নাই যদিও যিসকল ইউডেস নাই তেখেতসকলক চৰকাৰী মৰ্যাদা দিয়াই নাই ঠিক আছে চৰকাৰে এপ্ৰুভ কৰাই নাই এইবিলাক স্কুল ইউডেস থকা স্কুল বিলাকত তেখেতৰ কি 10/8/2017 লৈ কি থাকিব লাগিব তেখেতসকলৰ ইউডাইছত কি থাকিব লাগিব ইন সাৰ্ভিস যে আছিল তেখেত নাম থাকিব লাগিব ঠিক আছে ইউডাইস প্লাস এটা ওয়েবসাইট হয় তাত তেখেতসকলৰ কি নাম থাকিব লাগিব বুজিছানে আৰু তাৰ পিছতে অল আদাৰ ৰিলেভেন্ট ডকুমেন্টস ইনক্লুডিং এডুকেশন কোৱালিফিকেশন লগতে এডুকেশন কোৱালিফিকেশন দিব লাগিব এতিয়া যিসকলে আপকামিং আগন্তুক সময়তো যিসকল ক্যান্ডিডেটে কি কৰিব এই NIOS ডিএলএড কৰিব NIS ডিএলএড সাৰ্টিফিকেটে কি কৰিব DW ৰেগুলাৰ পোষ্টত আবেদন কৰিব তেখেতসকলেও সাগে এই আটাইকেইটা ডকুমেন্টস কি কৰিব লাগিব ৰেডি কৰি ৰাখিব লাগিব ঠিক আছে তেখেতসকলে এই আটাইকেইটা ডকুমেন্টস ৰেডি কৰি লৈ ভেৰিফিকেশন লৈ যাব লাগিব তাৰ পিছতে তেখেতসকলৰ সাৰ্ভিসটো অৰ্থাৎ মেৰিট লিষ্টত নাম হোৱাটো কনফাৰ্ম হ'ব এইখন নোটিছৰ মই ইয়াকে বুজিছো যদি বন্ধুসকল আপোনালোকে আৰু বেলেগ বাবদ ৰৈছে কমেন্ট বক্সত জনাব বেলেগ এজন ইউটিউবাৰ হয় হ'ব সো থ্যাংক ইউ ভেৰি মাচ ভিডিওটো শেয়াৰ কৰি দিবা বহুত বহুত ধন্যবাদ